প্ৰগ্ৰামটো আমি ভাবোঁ যে আমাৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ৰ কাৰণে এটা গৌৰৱৰ কথা। আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিভিন্ন স্কিম বিভিন্ন ইনিচিয়েটিভ লগত সদায় আমি ইনষ্টেণ্টলি আমি খবৰ পাওঁ, আমাক জনায় আৰু আমি এইটো ইমিডিয়েটলি আমি এই প্ৰগ্ৰামবিলাক লঞ্চ কৰোঁ। আমাৰ ডক্টৰ নিবেদিতা পাল, শ্বি ইজ দ্য ডাইৰেক্টৰ, যিটো NSSৰ আমাৰ ইয়াতে চেল আছে, আৰু গভৰ্ণমেণ্ট অফ মেঘালয়ে আমাৰ ইউনিভাৰ্চিটিটো এইটো ক্ষেত্ৰত 1 নম্বৰত ৰাখিছে। আৰু আজি আমি এটা অপৰচুনিটি পাইছোঁ, অনাৰেবল প্ৰাইম মিনিষ্টাৰে ডাইৰেক্ট লাইভ প্ৰগ্ৰামটো আমাৰ ইয়াতে টেলিকাষ্ট হৈছে, আমি প্ৰগ্ৰামটো এক্সেছ কৰিছোঁ। আৰু আমাৰ ইউনিভাৰ্চিটিৰ NSS চেলটো বহুত ষ্ট্ৰং হয়, যিমান ষ্টেটৰ লেভেলৰ হওক বা নৰ্থ ইষ্ট ৰিজনেল লেভেলো হওক, ডাঙৰ ডাঙৰ প্ৰগ্ৰামবিলাক আমাৰ ইয়াতে হয়। সেইটো হিচাপত আমি ভাবোঁ যে আমাৰ যেহেতু পুৰা নৰ্থ ইষ্টৰ ইয়াতে ৰিপ্ৰেজেণ্টেশ্যন আছে, প্ৰত্যেকটো 8টা ষ্টেটৰ ষ্টুডেণ্ট আমাৰ ইয়াতে পঢ়ে, ল'ৰা ছোৱালী ইয়াতে পঢ়ি আছে। মই ভাবোঁ এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো এই মুভমেণ্ট নেচামুক্ত ভাৰত, আপোনালোকে চবেই জানে যে এইটো এটা ইম্পৰ্টেণ্ট এজেণ্ডা এতিয়া আমাৰ ভৱিষ্যতৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে। আৰু অনাৰেবল প্ৰাইম মিনিষ্টাৰে যিখিনি কথা কৈছে বহুত ইনস্পাইৰিং হয়। আৰু আমাৰ ষ্টুডেণ্টে বিভিন্ন ধৰণৰ টীম বনাই পেলাই আমি এই কামখিনি পঢ়া শুনাৰ লগতে এই কামখিনি আমি আগবঢ়াই লৈ যাম।